নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 19 জুলাই। আপুনি অৰুণোদয় আঁচনিৰ নতুন নে পুৰণি হিতাধিকাৰী অৰুণোদয় আঁচনিৰ একাউণ্টত 550 টকা সোমাব। আজি কৰি লওক এই এটা গুৰুত্বপূৰ্ণ কাম, নহ'লে একাউণ্টত টকা নোসোমাই। যদি আপুনি চৰকাৰী কৰৰ বাবে আবেদন কৰিব পৰা নাই, নতুনকৈ সোণোৱালী সুযোগ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে। PMAY 2.0 জৰিয়তে চৰকাৰী কৰ লাভ কৰিব। ৰাজ্যৰ প্ৰতিগৰাকী আত্মনিৰ্ভৰ মহিলাৰ বেংক একাউণ্টত 25,000 টকা সোমাই দিব। যদি আপুনি 10,000 টকাৰ চেক ৰেচন কাৰ্ড থাকিলে জনতাই চেনি চাউল দালি লগতে লাভ কৰিব নিমখ। কেৱল এয়াই নহয়, কোটি কোটি কৃষকৰ একাউণ্টত 11,000 টকা সোমাই দিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আপুনি অৰুণোদয় আঁচনিৰ নতুন নে পুৰণি হিতাধিকাৰী? পুৰণি হিতাধিকাৰীসকলে ধন কণ্টিনিউ পাবলৈ কৰিব লাগিব এইকেইটা গুৰুত্বপূৰ্ণ কাম। নতুনসকলৰ বাবে আছে নতুন নিয়ম। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰী শীঘ্ৰে আপডেট কৰক KYC আপডেট নাথাকিলে আপোনাৰ একাউণ্টত নোসোমাব চৰকাৰী ধন। অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাবলৈ বেংক একাউণ্টটো ঠিক হৈ থাকিব লাগিব। অৰুণোদয় আঁচনিৰ বাবে যিটো মোবাইল নম্বৰ দিছে সেই মোবাইল নম্বৰটো এক্টিভ কৰি ৰাখক। কিবা কাৰণত যদি মোবাইলটো পৰিৱৰ্তন হয় চৰকাৰক জনাব লাগিব। এতিয়াৰ পৰা প্ৰত্যেক ব্লকত এজন অৰুণোদয়ৰ সহায়ক থাকিব। যদি মাহৰ টকা মাহতে জমা নহয়, ব্লক অফিচত গৈ আপোনালোকে দিব পাৰিব অভিযোগ। তৃতীয়তে, অৰুণোদয়ৰ ধন নাপালে অভিযোগ দিবৰ বাবে চৰকাৰে মুকলি কৰিছে ফোন নম্বৰ। ফোন নম্বৰটো হৈছে 1800202626। এই ফোন নম্বৰতে ফোন কৰি বা মেছেজ কৰি দিব পাৰিব অভিযোগ আপুনি। ধন নোপোৱা মহিলাসকলৰ বাবে চৰকাৰে মুকলি কৰিছে হেল্প ডেস্ক আৰু ফোন নম্বৰ। পুৱা 10 বজাৰ পৰা সন্ধিয়া 6 বজালৈকে ফোন কৰিব পাৰিব এই নম্বৰতে। ৰাজ্যৰ বিদ্যুৎ বিভাগে মুকলি কৰিছে হেল্পলাইন নম্বৰ। অৰুণোদয় আঁচনিৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি? 3 আগষ্টত ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত 550 টকা সোমাই দিব। অৰুণোদয় আঁচনিৰ টকা এতিয়ালৈকে বৃদ্ধি কৰা নাই। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ কৰিলে বৃহৎ ঘোষণা। যদি অৰুণোদয় আঁচনিৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে, তেনে ক্ষেত্ৰত 3 আগষ্টৰ পূৰ্বে ৰাজ্যৰ প্ৰতিগৰাকী অৰুণোদয়ৰ হিতাধিকাৰীয়ে KYC ফৰ্ম জমা দিব লাগিব। যিসকল হিতাধিকাৰীয়ে KYC ফৰ্ম জমা দিছে সেইসকল হিতাধিকাৰীয়ে পুনৰ KYC ফৰ্ম জমা দিব নালাগে। আপুনি বেংকত গৈ আধাৰ কাৰ্ড, বেংক একাউণ্ট লগতে পান কাৰ্ড লৈ যাব আৰু তাৰপিছতে এইখিনি নথিপত্ৰৰ সৈতে আপুনি KYC ফৰ্ম এটা বেংকৰ পৰা লৈ জমা দিব লাগিব। আৰু 24 ঘণ্টাৰ ভিতৰতে নহ'লে 3 দিনৰ ভিতৰতে আপোনাৰ লিংক হৈ যাব DBT আৰু APPS। যদি আপুনি APPS আৰু DBT লিংক নকৰে, আপোনাৰ একাউণ্টত যিকোনো চৰকাৰী আঁচনিৰ টকা নোসোমাব। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ লোকৰ বাবে আটাইতকৈ ডাঙৰ খবৰ আহি পৰিছে। অসমত নতুনকৈ 5,04,000 লোকে পাব ৰেচন কাৰ্ড। বাদ পৰি থকা হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰিছে চৰকাৰে। আপুনি এতিয়ালৈকে ৰেচন কাৰ্ড পোৱা নাই নেকি? আপোনাৰ বাবে সোণালী সুযোগ। প্ৰতিটো সমষ্টিত নতুনকৈ 4,000 হিতাধিকাৰী অন্তৰ্ভুক্ত হ'ব ৰেচন কাৰ্ডত। বহু পৰিয়ালত 2ৰ পৰা 3জন সদস্যৰ নাম বাদ পৰি আছে ৰেচন কাৰ্ডৰ পৰা। আপোনাৰ ঘৰত ৰেচন কাৰ্ড আছে নেকি? ৰেচন কাৰ্ড থকা সত্ত্বেও যদি আপোনাৰ ঘৰত 2জন বা 3জন সদস্যৰ নাম বাদ পৰিছে, তেনে ক্ষেত্ৰত আপুনি অন্তৰ্ভুক্ত কৰাই ল'ব পাৰিব। পৰিয়ালৰ প্ৰতিগৰাকী সদস্যৰ নাম অন্তৰ্ভুক্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে চৰকাৰে। 126টা সমষ্টিতে নতুনকৈ 4,000 হিতাধিকাৰীয়ে পাব ৰেচন কাৰ্ড। ইয়াৰ পাছতে বাদ পৰি থকা লোকৰ নাম অন্তৰ্ভুক্তিৰ চিন্তা চৰ্চা কৰিছে ৰাজ্য চৰকাৰে। কেন্দ্ৰীয় চৰকাৰৰ পৰা এই ক্ষেত্ৰত বিচৰা হৈছে অনুমতি। যোৱা বছৰত নতুনকৈ 40 লাখ লোকে লাভ কৰিছিল ৰেচন কাৰ্ড আৰু এই বছৰৰ আৰম্ভণিতে অন্তৰ্ভুক্ত হ'ল 19,55,000 নতুন হিতাধিকাৰী। ইয়াৰ মাজত বাদ পৰি থকা হিতাধিকাৰী বাছি উলিওৱা হৈছে। বিধানসভাত ডাঙৰ ঘোষণা কৰিছে মন্ত্ৰী কৌশিক ৰায়ে। আপোনাৰ ৰেচন কাৰ্ড নাই নেকি? নতুনকৈ ৰেচন কাৰ্ডৰ বাবে কৰিব পাৰিব আবেদন। যিসকল হিতাধিকাৰী ৰেচন কাৰ্ড আছে, তালিকাত নাম নাই, সেইসকল হিতাধিকাৰী নতুনকৈ তালিকাত নাম অন্তৰ্ভুক্ত কৰাই লৈ ল'ব পাৰিব। অতি শীঘ্ৰে ৰেচনৰ দোকানীৰ সৈতে যোগাযোগ কৰাত সম্পূৰ্ণকৈ সহায় কৰিব। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। চৰকাৰী কৰ নোপোৱা সকলৰ বাবে আহি গৈছে ভাল খবৰ। ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়াল লাভ কৰিব PMAY অধীনত চৰকাৰী কৰ। নতুনকৈ আৰু 30 লাখ মানুহে কৰিছে জিঅ' টেকিং। প্ৰস্তুত কৰিব নতুন হিতাধিকাৰী তালিকা। কোনো দৰিদ্ৰ পৰিয়াল বাদ নপৰে চৰকাৰী কৰ লাভৰ পৰা। জিঅ' টেকিং কৰি থোৱা প্ৰায় 3,85,000 লোকে পাব চৰকাৰী কৰ।
ইয়াৰ পাছতে সম্পন্ন হ'ব প্ৰায় 30 লাখ মানুহৰ জিঅ' টেকিং। আপুনি চৰকাৰী কৰাৰ বাবে জিঅ' টেকিং কৰিছে নেকি? তেন্তে আপোনাৰ বাবে ভাল খবৰ। কিস্তি হিচাপত ধন দিয়া হ'ব। ঘৰ নিৰ্মাণ কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে 3টা কিস্তিত আপোনাৰ বেংক একাউণ্টত চৰকাৰী কৰৰ টকা ৰিলিজ কৰিব। প্ৰথম কিস্তিত ধন পোৱাৰ লগে লগে আপুনি ঘৰৰ ফাউণ্ডেশ্যন লেভেললৈকে বনাব লাগিব। ঘৰ বনোৱা আৰম্ভ নকৰে দ্বিতীয় কিস্তিত ধন দিয়া নহ'ব একাউণ্টত। গতিকে PMUৰ ধন পোৱাৰ লগে লগে আপুনি ঘৰ বনাওক, অন্যথা নাপাব চৰকাৰী আৰু সুবিধা। অসমত কোনেও বাৰু কেঁচা ঘৰত থাকিব নালাগে, প্ৰতিশ্ৰুতি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। যদি আপুনি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই, তেনে ক্ষেত্ৰত আপুনি জিঅ' টেকিং কৰিব পৰা নাই। 1 আগষ্টৰ পৰা ৰাজ্যত নতুনকৈ চৰকাৰী ঘৰৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব। সকলোৱে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। যদি আপুনি বাদ পৰিছে, আপোনাৰ বাবে ভাল খবৰ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কেনেকৈ আবেদন কৰিব, কি নথি পত্ৰ লাগিব, যদি আপোনালোকৰ ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰিব। নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম আৰু আজিৰ ভিডিঅ' যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। সাৱধান হৈ থাকক ৰাজ্যবাসী। আজিৰ পৰা 5 দিনলৈ সাৱধান হৈ থাকক আপুনি। নেৰানেপেৰা বৰষুণৰ হাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। আপোনাৰ জিলাত বৰ্তমান বতৰৰ পৰিস্থিতি কেনেকুৱা কমেণ্ট কৰিব। 17 জুলাইৰ পৰা 21 জুলাইলৈকে IMDৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জাৰি কৰিছে এই সতৰ্কবাণী। উজনিৰ পৰা নামনিলৈকে প্ৰায়কেইখন জিলালৈ জাৰি কৰা হৈছে এলাৰ্ট। মহানগৰীত এজাক বৰষুণতে পুনৰ হাহাকাৰময় পৰিৱেশৰ সৃষ্টি কৰিছে। বুৰ গ'ল জোৱাৰ বাটৰ ৰাষ্ট্ৰীয় ঘাইপথ। হয়, এটা ডাঙৰ খবৰ আহি পৰিছে। যোৰাবাটৰ ৰাষ্ট্ৰীয় ঘাইপথ বুৰ গৈছে। কৃত্ৰিম বানৰ বাবে আবদ্ধ হৈছে যান-জঁটৰ আৰু পুনৰ ভয়ংকৰ যান-জঁটৰ সৃষ্টি হৈছে। তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰতো জাৰি কৰা হৈছে এলাৰ্ট। তালিকাত আপোনাৰ জিলাৰ নাম আছে নে নাই আপুনি কমেণ্ট কৰিব। মাজুলী, যোৰহাট, ধেমাজি, লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, হোজাই, নগাঁও, মৰিগাঁও, ওদালগুৰি, দৰঙতো এলাৰ্ট জাৰি কৰা হৈছে। কামৰূপ মেট্ৰ', বঙাইগাঁও, কামৰূপ, বৰপেটা, বাক্সা, চিৰাং, কোকৰাঝাৰ, গোৱালপাৰা, দক্ষিণ শালমৰা, ধুবুৰী। আজিৰ পৰা 5 দিনলৈ সাৱধান হওক আপুনি। আপোনাৰ অঞ্চলত বৰ্তমান বতৰৰ পৰিস্থিতি কেনেকুৱা কমেণ্ট কৰি জনাই দিব। আপোনাৰ জিলাৰ নাম কি সেয়াও আপুনি জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। 24 জুলাইত ভাৰতৰ মুছলমানৰ শক্তি হ'ব বিশ্বই। জুম্মাৰ নামাজ আদায় কৰি একত্ৰিত হ'ব লাখ লাখ মুছলমান। দেশৰ মুছলমানে আৰু সহ্য নকৰে হাৰাশাস্তি আৰু অত্যাচাৰ। দিল্লীত একত্ৰিত হ'ব দেশৰ সকলো শক্তিশালী মুছলমান নেতা আৰু ধৰ্মগুৰু। সকলো মুছলমান সংগঠনৰ নেতা একত্ৰিত হ'ব দিল্লীত। একত্ৰিত হ'ব সকলো মুছলমান ধৰ্মগুৰু, ওলেমা আৰু মৌলবী। ভৱিষ্যতে মুছলমানৰ ওপৰত অত্যাচাৰ হ'বলৈ নিদিয়াৰ হুংকাৰ। মছজিদ মাদ্ৰাছাত চলা বুলডোজাৰ একশ্যনৰ বিৰুদ্ধে হ'ব সিদ্ধান্ত। বৈঠকত বহিব সকলো মুছলমান সংগঠন নেতা আৰু ধৰ্মগুৰু। মুছলমানক হাৰাশাস্তি নকৰিবলৈ চৰকাৰলৈ প্ৰেৰণ কৰা হ'ব বিশেষ দাবী। কেৱল মুছলমানক টাৰ্গেট কৰি চৰকাৰে ল'ব নোৱাৰিব সিদ্ধান্ত। ভাৰতৰ মুছলমান দুৰ্বল নহয় বুলি চৰকাৰক সকিয়নি। 24 জুলাই দিল্লীত একত্ৰিত হ'ব মুছলমানৰ বৈঠক। হয়, এটা ডাঙৰ খবৰ আহি পৰিছে। আচলতে মুছলমানসকলে যিটো সিদ্ধান্ত গ্ৰহণ কৰিছে, জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। এইবাৰ অনশন ধৰ্মঘট ঘোষণা কৰিলে অভিজিত দীপকে। অনিৰ্দিষ্ট কাললৈ অন্নত্যাগ কৰি অনশনত বহাৰ ঘোষণা কৰিছে দীপকে। আজিৰ পৰা মই মোৰ অনশন ঘোষণা কৰিলোঁ। সোণম অংশুক উঠাই নিয়াৰ প্ৰতিশোধ লোৱা হ'ব। সোণম অংশুক বলপূৰ্বক লৈ যোৱাটো দিল্লী আৰক্ষীৰ জীৱনৰ ডাঙৰ ভুল। দিল্লী আৰক্ষীক চেলেঞ্জ কৰি অনশন ঘোষণা কৰিছে দীপকয়ে। কেৱল এয়াই নহয়, এনেদৰে গণতান্ত্ৰিক দেশত একনায়কত্ববাদ চলিবলৈ দিয়া নহ'ব। সোণম অংশুক আৰক্ষীয়ে উঠাই নিয়াৰ পাছতে একশ্যন JCPৰ। আৰু এইবাৰ অনশন ধৰ্মঘট ঘোষণা কৰিছে অভিজিত দীপকে। আৰু অনিৰ্দিষ্ট কাললৈকে অন্নত্যাগ কৰি অনশনত বহাৰ ঘোষণা কৰিছে দীপকে। আচলতে দীপকে যিটো সিদ্ধান্ত গ্ৰহণ কৰিছে, জনতাই কি ক'ব? জনতাই সমৰ্থন কৰে নে? জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। এতিয়াৰ পৰা 10 মিনিটত হোম ডেলিভাৰী হ'ব ৰন্ধন গেছৰ। অনলাইন অৰ্ডাৰ দিব পাৰিব ৰন্ধন গেছৰ। দেশত প্ৰথমবাৰৰ বাবে হাতত লোৱা হৈছে এই বৃহৎ সুবিধা। ছুইগিত অনলাইনতে অৰ্ডাৰ দিব পাৰিব ৰন্ধন গেছ। SPCL আৰু ছুইগিৰ মাজত নতুন চুক্তি। নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দৰে চিলিণ্ডাৰত দিব পাৰিব অৰ্ডাৰ।
ছুইগি আৰু ইনষ্টামাৰ্কেটে দেশৰ জনতাৰ বাবে লৈ আহিছে এই পদক্ষেপ। প্ৰথম পৰ্যায়ত বেংগালুৰুত হ'ব চিলিণ্ডাৰ ডেলিভাৰী। ASP নাভিয়া ৰন্ধন গেছে দিব পাৰিব অৰ্ডাৰ আৰু এই চিলিণ্ডাৰ ক্ৰয় কৰিলে খালী চিলিণ্ডাৰ দিব নালাগে ঘূৰাই। ঘৰতে LPGৰ কানেকশ্যন নাথাকিলেও ক্ৰয় কৰিব পাৰিব চিলিণ্ডাৰ। পৰৱৰ্তী সময়তে খালী চিলিণ্ডাৰ ঘূৰাই দিব লাগিব গ্ৰাহকে। এই চিলিণ্ডাৰ হ'ব 10 কেজি। ছাত্ৰ ছাত্ৰী, শ্ৰমিক আৰু ভাড়াঘৰৰ লোকসকলক সংযোগ নথকাকৈ ল'ব পাৰিব চিলিণ্ডাৰ। চিলিণ্ডাৰ অৰ্ডাৰ কৰা গ্ৰাহকে পৰিচয় পৰীক্ষণ হিচাপে KYC কৰিব লাগিব। প্ৰয়োজনীয় নথি পত্ৰ অনলাইনতে দিব লাগিব তথ্য। পূৰ্বৰ চিলিণ্ডাৰতকৈ এই চিলিণ্ডাৰ ওজন হ'ব যথেষ্ট কম। দেশত প্ৰথমবাৰৰ বাবে হাতত লোৱা হৈছে এই বৃহৎ সুবিধা। ছুইগিত অনলাইনতে অৰ্ডাৰ দিব পাৰিব ৰন্ধন গেছ। হয়, এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ছুইগিৰ ফালৰ পৰা। তাৰপিছত অসমবাসী ৰাইজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ভুলতো অসমৰ উন্নতিৰ বিৰোধিতা নকৰিব। অসমৰ উন্নতিৰ বিৰোধিতা কৰা লোক লৈ বিশেষ বাৰ্তা। বিধানসভাত হুংকাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আপোনালোকে বাধাৰ প্ৰাচীন সৃষ্টি কৰিব, কিন্তু প্ৰত্যাহ্বান লৈ আমি ভয় নকৰোঁ। অহা 5টা বছৰত অসমত ধুমুহাৰ গতিত কাম কৰিম। বিৰোধীৰ বাধাৰ প্ৰাচীন ভাঙি ছিঙি আমি শেষ কৰি দিম। কোনেও ধৰি ৰাখিব নোৱাৰিব অসমৰ অশ্বমেধৰ ঘোঁৰা। ৰাইজে আমাক জয় কৰে পঠিয়াইছে, আমি নিজকে সমৰ্থন কৰিম। 102জন বিধায়কে আমাক আশীৰ্বাদ দিলে। ভুলতো অসমৰ উন্নতিৰ বিৰোধিতা নকৰিব। অসমৰ উন্নতিৰ বিৰোধিতা কৰা লোক লৈ বিশেষ বাৰ্তা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। হয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ উন্নয়নৰ বাবে কেইবাটাও বৃহৎ ঘোষণা কৰিছে। আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। So thank you for watching full video.